গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য সম্ভাৰ আসন পাতিছো প্ৰভু তুমি বহিবাৰ কি দিয়া পুজিবু প্ৰভু চৰণে তোমাৰ ৰাম ৰাম কি দিয়া পুজিবু প্ৰভু চৰণে তোমাৰ সেৱাতে তুষ্ট হৈবা সম্বন্ধে আমাৰ আসন পাতিছো প্ৰভু তুমি বহিবাৰ আসন পাতিছো প্ৰভু তুমি বহিবাৰ কৃষ্ণ গোহাঁই কৃষ্ণ শ্ৰদ্ধাৰ ভাগৱত প্ৰেমী ভক্তপ্ৰাণ ৰাইজ আমি ইয়াৰ আগৰ খণ্ডটিত অশ্বস্থমাৰ শিৰোমণি কটা গোটেইখিনি কাহিনী আমি অকণমান আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। এতিয়া কৃষ্ণই পঞ্চপাণ্ডৱৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধৰ শেষত বিদায় লৈ যেতিয়া তেওঁলোকে অকণমান পঞ্চ ভাই তথা কুন্তি দ্ৰৌপদী সুভদ্ৰা আদিয়ে যেতিয়া অকণমান আগবঢ়াই থ'ব গৈছিলে, এই যোৱাৰ পাছৰ কাহিনীখিনি এতিয়া আমি অকণমান আজি গাম, আপোনালোকে শুনি যাব। অতি মনোমোহা অতি সুন্দৰ ভাগৱতৰ চাওক ভাগৱত কেনেকুৱাকৈ পৃথিৱীলৈ কৃষ্ণই আনিলে, মৃত পুত্ৰকো তেওঁ কি কৰিলে অমৃত দৃষ্টিৰে জীয়ালে। আমি এই কথাখিনি পাম। চাওক কিমান কৃষ্ণ ভগৱন্ত ভকতৰ প্ৰতি আকুলতা আছে, কৃষ্ণই কেনেকুৱাকৈ ভকতক নিজৰ শংখচক্ৰ গদাৰে কেনেকুৱাকৈ ৰাখে। অতি সুন্দৰ মনোমোহা কাহিনী কৃষ্ণ। আৰা বাছৰ বিদাতয়াবে শুনা হবে ঋষি ও ভাৰত যুদ্ধক সাংগ কৰিয়া হৰি ৰাম দ্বাৰকা কজাইবে লাগি চিন্তি চক্ৰ পানী আৰে এ ৰাম চিন্তি চক্ৰ পানী যুধিষ্ঠিৰ নিপতিত লৈ লন্ত মেলা নিয়ে ৰাম ৰাম। এতিয়া কেনেকুৱাকৈ কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱক বিজয় কৰালে। কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, কৰ্ণ, দুৰ্যোধন, ভীষ্ম, মহান মহান বীৰ, সাগৰ সদৃশ, এই সাগৰ সদৃশ যিখন কুৰুক্ষেত্ৰ যুদ্ধ, সেই সাগৰত ভীষ্মৰ নিচিনা ঘৰিয়াল, কৰ্ণৰ নিচিনা ঘৰিয়াল, ডাঙৰ ডাঙৰ ঘৰিয়াল, যি ঘৰিয়ালৰ পৰা মুক্তি পোৱাৰ কোনো পন্থই নাছিলে, কিন্তু কৃষ্ণই কি কৰিলে সেই মহাসাগৰৰ পৰা পঞ্চপাণ্ডৱক তেওঁ উদ্ধাৰ কৰিলে। আচলতে আমাক কি কৈছে যে আমি কৃষ্ণৰ ভক্ত হ'ব পাৰিলে এই অপাৰ সংসাৰ, যাৰ কোনো পাৰ নাই, এই সংসাৰৰ পৰা আমি মুক্তি পাম। এই ৰাম দ্ৰৌপদী সুভদ্ৰা কুন্তি সবাকো সম্বোধি চৰিলা ৰথত ভীময় অৰ্জুনত সুধি কৃষ্ণৰ বিয়োগে দুখ নসহয় মনে ও পাঁচু ভাই সংগে জান্ত সজল নয়নে। এতিয়া কি কৈছে, দ্ৰৌপদী সুভদ্ৰা কুন্তি সকলৰ পৰা কৃষ্ণই অনুমতি লৈছে, ভীম অৰ্জুনৰ পৰা অনুমতি লৈছে, লৈ তেওঁ কি কৰিলে যাত্ৰা কৰিলে। আৰু
আটাইখিনিয়ে কৃষ্ণক আগবঢ়াই থবৰ কাৰণে ৰাস্তালৈকে আহিছে। আৰাম কৃষ্ণৰ বিয়োগ দুখ নহয় মনে, পাঁচো ভাই সংগে যান্ত জল নয়নে, দুনিক মেলি লালাঞ্জ কাটি যেন বাঘ, ও দুৰ্জন দ্বিজৰবাতি, ও চৰি গইলা ৰাগ কি ৰাম ৰাম। পাঁচো ভাই লাগি পাঁচ গোটা ব্ৰহ্মবান, অৰণ্যৰ পৰা বীৰে কৰিলা সন্ধান, উত্তৰাৰ গৰ্ভই আছে ও বান্দুৰ সন্ততি, হানিলা গোটেক ব্ৰহ্ম অষ্টদাঙ্ক প্ৰতি ৰাম ৰাম। হৰি ৰাম 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 ৰাম। এতিয়া কৈছে, যেতিয়া অশ্বত্থামাৰ শিৰোমণি কাটি তেখেতসকলৰ পাঞ্চ পাণ্ডৱে তেখেতক ঢংকা মাৰি উলিয়াই দিছিলে, আৰু সেই যিটো অপমান, সেই ব্ৰাহ্মণ পুত্ৰই অপমান সহ্য কৰিব পৰা নাছিল, আৰু তেখেতে কি কৰিলে, অৰণ্যৰ পৰাই পঞ্চ পাণ্ডৱৰ কাৰণে 5 পাত ব্ৰহ্মাস্ত্ৰ বাণ মাৰিলে। আৰু সেই সময়ত উত্তৰা গৰ্ভৱতী, উত্তৰাৰ গৰ্ভত যিটো সন্তান আছে, এই সন্তানটোলৈকেও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে অশ্বত্থামাই। আৰাম ও পাণ্ডৱ পৃথিৱী কৰিব আজি বুলি, আকস্মিতে পাঁচো ভাই দেখে মাথা তুলি, অগ্নিসম লোহা পাঞ্চ গোটা দেখে দিয়াখে, ধৰিলন্ত ধনুৰ বানে হো পাঞ্চো মহাত্ৰাসে ৰাম ৰাম। দেখি খেপিলন্ত চক্ৰ কৃষ্ণ মাতি ৰাগি, ভস্ম ভৈলা ব্ৰহ্মাস্ত্ৰ চক্ৰৰ তেজ লাগি, উত্তৰা দেশন্ত অস্ত্ৰ আশৈ লোহাময়, গৰ্ভৰ বিনাশ হেতু ভৈলা মহাভয়। কৃষ্ণই কি কৰিলে, সুদৰ্শন চক্ৰ প্ৰয়োগ কৰি ব্ৰহ্মাস্ত্ৰ ধূলিহাত কৰি দিলে, আৰু ইফালে উত্তৰা গৰ্ভলৈকে এই ব্ৰহ্মাস্ত্ৰপদ আহিছে। আহি কি হ'ল, ৰাম দিলন্ত লৱৰবাতি বিবল স্বভাৱে, ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত পাৱে, খেদিয়া হৈ কিবা বস্ত্ৰ গোট মুক প্ৰতি, হৌ কৰা পৰিতান বন্ধু হৌ মাধৱ সম্প্ৰতি ৰাম ৰাম। কি কৰিলে, উত্তৰাই লৰ মাৰিলে, লৰ মাৰি গৈ কৃষ্ণৰ ওচৰ চাপিলে। কৃষ্ণ ক'লে, প্ৰভু মোৰ এই গৰ্ভ এতিয়া কি হৈছে মই নিজে ক'ব নোৱাৰোঁ, আপুনি ৰক্ষা নকৰিলে ৰক্ষা কৰোতা কোনো নাই। আৰাম হেৰাই আঁকি পাইলা মোক দুষ্মন্ত মৰণে, অভয় চৰণ পায়া পখিলো হৰণে, অগতিৰ গতি বাপ কৰা পৰিত্ৰাণ, তুমি বিনেৰা সন্তানে দেখো নাথয়ান, এই নাহি চিন্তা মৰো মই এই হৰে ফুটি, কৰিও ৰক্ষা মাত মোৰ গৰ্ভগুটি। কি কৰিলে, কৃষ্ণৰ চৰণত আকুলতাৰে প্ৰেমভাৱে ভক্তিভাৱে উত্তৰাই প্ৰাৰ্থনা কৰিলে, প্ৰভু মোৰ যি হওক হওক, মোৰ কোনো চিন্তা নাই, কিন্তু মোৰ গৰ্ভত যিটো সন্তান আছে সেই কৃষ্ণ গোসাঁই আপুনি সেই সন্তানটোক ৰক্ষা কৰক বুলি উত্তৰাই কায় বাক্য মনে প্ৰেমভাৱে কৃষ্ণক ভজনা কৰিলে। এ ৰাম এই বুলি কান্তন্ত কৃষ্ণৰ পাৱ চুই, গৰ্ভত লাগিলা গয়া ব্ৰহ্মাস্ত্ৰৰ জুই,
দেখিয়া থেপে তাক নাথৰ ঋষিকেশ গদা ধৰি উদৰত ভৈলন্ত প্ৰবেশ ভাঙিলন্ত ব্ৰহ্মস্তক গদায়ে কোবাই জীয়াইলন্ত শিশুক অমৃষ্ট দৃষ্টি চাই এই পূৰ্ণ দশমাহে শিশু লোভিলা চেতন মহাপুৰুষক তৈতে ভৈলা দৰিখন অগুষ্ট প্ৰমাণ তনু মহাহু কুমাৰ শ্যাম তনু পিত বস্তে আতি জাতিস্কাৰ জড়িত যেন নৱমেঘ খণ্ড মকৰ কুণ্ডলে কান্তি প্ৰকাশিত গন্ধ কণ্ঠত কৌস্তুভ মণি যেন নৱ সূৰ্যয়া জানু লম্বিত মহা হো চাৰি চাৰো ভোজ হো ভোজ হে ৰাম ৰাম। এতিয়া সেই ব্ৰহ্মাস্ত্ৰ উত্তৰাৰ গৰ্ভত লাগিল আৰু উত্তৰাৰ গৰ্ভত থকা সন্তানটি মৃত্যু হ'ল। কৃষ্ণই কি কৰিলে? সূক্ষ্মৰূপে উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে আৰু গদাৰে সেই ব্ৰহ্মাস্ত্ৰক ধ্বংস কৰি অমৃত দৃষ্টিৰে সেই সন্তানটিক আকৌ পুনৰ জীৱিত কৰিলে। এতিয়া চাওক, কৃষ্ণ প্ৰভু গোসাঁইয়ে কৰা নাই কি মানৱ জীৱনৰ কাৰণে, মানুহৰ কাৰণে? কাৰোবাৰ হ'ব লগা কন্যা, কাৰোবাৰ হ'ব লগা পত্নী, তেখেতে ভকতৰ কাৰণে চল চাতুৰিয়ে ভকত বৎসলৰ যিটো নাম তেওঁ মাহাত্য দেখুৱাইছে আমাক। আৰু এতিয়া সৰ্বশেষত যে ভাগৱতখন যিহেতু তেওঁ পৃথিৱীলৈকে আনিব লাগিব আৰু সেই আনাৰ যিটো পৰিকল্পনা তেখেতে কৰিলে আৰু সেই মৃত সন্তানটোক তেওঁ অমৃত দৃষ্টিৰে জীয়াই আমাক যিটো উপকাৰ কৰিলে সেইটো হয়তো আমাৰ মানৱ জাতিয়ে কোনোদিন পাহৰিব নোৱাৰিব। ৰাম শংখ চক্ৰ গদা পদ্ম আছে চাৰি হাতে ৰতৰ কিৰীতি চিকিমিকি কৰৈ মাথে অৰুণ চৰণ চাৰু পংকজ লোচন প্ৰকাশে উন্নত নাশা প্ৰসন্ন বদন কুণ্ড কৰি দৰ্শন ইষত তাতে হাস কৰে ৰত্নময় হাৰ হিয়াত প্ৰৱেশ এই ৰাম কেউৰ কংকন তাতে কৰৈ নিজিনি কতিত কনক কাঞ্চী জনকে কিংকিনী এলোতে পাতে শুনি পিত বান্ধৱ পাৱত প্ৰভুৰ চৰণ পংকজে ৰঞ্জে ৰত্নৰ নূপুৰ। এতিয়া সুন্দৰ যিটো ৰূপৰ তুলনা কৰিলে, ৰূপৰ আৰ্হিটো আমাক দেখুৱালে, এইটোৱে হৈছে তেখেতৰ সৰ্বোত্তম সৰ্বোৎকৃষ্ট ৰূপ। আমি এই ৰূপেৰে তেখেতক হৃদয় পদ্মত ধ্যান কৰিব লাগে। আমি জানো প্ৰভুৰ কৃপা দৃষ্টিত এই পৃথিৱীলৈকে আমি আহিছোঁ নৰ মনুষ্যৰূপে। ক্ষিতি অপ তেজ মৰুদ্ভূম পঞ্চ পদাৰ্থ আৰু ২৪ তত্ত্ব ইত্যাদিৰে আমাৰ এই শৰীৰটো প্ৰভু ভগৱন্তই গঠন কৰিছে। আমাৰ বাহিৰৰ যিখিনি আমি আমাৰ শৰীৰৰ অংগ প্ৰত্যংগ আমি দেখিছোঁ, কোনো এটা বস্তুৱে আমাক প্ৰভু ভগৱন্তই নলগাকৈ দিয়া নাই আৰু প্ৰত্যেকটো বস্তু সুন্দৰ জাগাত তেখেতে স্থাপন কৰিছে। চাওক কি সুন্দৰ এটা আমাক ৰূপ দিছে, ক'বলৈ ভাষা নাই। এই ইন্দ্ৰিয়ৰ আমাৰ যিটো শৰীৰ আছে, শৰীৰৰ ৰজা হ'ল ইন্দ্ৰিয়বিলাক। এই ১০টা ইন্দ্ৰিয়, ৫টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয় আৰু মনটো হ'ল ৰাজা 11টা। এই সকলো ইন্দ্ৰিয়ৰ ৰজা হ'ল মন আৰু মনৰ ৰজা হ'ল কোন? আত্মা।
এতিয়া আমি এই ইন্দ্ৰিয়বিলাকক দমন কৰিব লাগিলে আমি মনক দমন কৰিব লাগিব, 1 নম্বৰ কথা। গতিকে মনৰ অধিকাৰী হৈছে কোন? আত্মা। আত্মাক শুদ্ধ কৰিব লাগিব, মনক শুদ্ধ কৰিব লাগিব, ইন্দ্ৰিয়ক আমি কাবু কৰিব লাগিব অংকুশেৰে। আমি এই বিষয়ে বাৰু পাছত আকৌ আমি আলোচনা কৰিম। আজি আমি এই খণ্ডটি ইমানতে আপোনালোকৰ চৰণত অৰ্পণ কৰিছোঁ, অৱগত কৰিছোঁ। আৰু কিবা ভুল ভ্ৰান্তি দোষাদোষ হ'লে আপোনালোকে আমাক আঙুলিয়াই দিব। আপোনালোকৰ মাজৰে আমি এটি ক্ষুদ্ৰতম দাসৰো দাস, কিংকৰৰ কিংকৰ ভিত্ৰ, আৰু সেই হিচাপে আমি আপোনালোকৰ চৰণত প্ৰাৰ্থনা ধৰিছোঁ। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 সমায়া হৈ যা মাজে আছয় ঘুমতি যাই, তুমি হে চৈতন্য সনাতন ৰাম 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 হয় আমি অচেতন নিয়োগ নাথ জগাই, ৰাম আমি অচেতন নিয়োগ নাথ জগাই। ওম নমো ভগৱতী বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱ, ওম নমো ভগৱতী বাসুদেৱ।